মুক্তিলাভ কৰিবলগীয়া ছবি চিকাৰৰ প্ৰচাৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত জুবিন গাৰ্গ গোপীনাথ বৰদলৈ ছাত্ৰাবাসত ছবিখনৰ প্ৰচাৰ চলালে যুৱ প্ৰজন্মৰ সাৰ্থকগৰাকীয়ে সকলোকে চিকাৰ উপভোগ কৰিবলৈ আহ্বান জনালে জুবিন গাৰ্গে লণ্ডনত ৭০% শ্বুটিং কৰা চিকাৰে একমাত্ৰ অসমীয়া চলচ্চিত্ৰ বুলি মন্তব্য প্ৰকাশ কৰে জুবিন গাৰ্গে চিকাৰৰ পিছত ৰৈ ৰৈ বিনালে বুলি আন এখন ছবিও আহিব বুলি উল্লেখ কৰে শিল্পীগৰাকীয়ে জুবিনক কাষত পাই উৎফুল্লিত হৈ পৰে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকল আৰু ইফালে সুমি বৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে জুবিন গাৰ্গে চিকাৰ প্ৰমোচন আমি আৰম্ভ কৰিছো অলপকে সৰুকে বেছিকৈ কৰা নাই আৰু এখন প্ৰথম চিনেমা অসমৰ যিখন 70% লণ্ডনত শ্বুট হৈছে মানুহে চাই ভাল পাব প্ৰথম কথা সেইটো সকলোৱে আহিব ওলাই আহিব অসমীয়া চিনেমা চাব চিকাৰ চাব মিছন চাইনাৰ জৰিয়তে আপুনি এটা কি কৰিবলৈ ইটছ এ প্ৰগ্ৰেছ মিছন চাইনা এটা প্ৰথম ষ্টাৰ্টিং আছিলে এতিয়া আমি চিকাৰ পাইছোঁ তাৰপিছত ৰৈ ৰৈ বিনালে আহিব তাৰপিছত আৰু চিনেমা আহিব ভাল চিনেমা আহিব বেয়া চিনেমাও আহিব ভাল চিনেমা আহিব দুয়োটাই আহিব চ' খালি মই ট্ৰাই কৰিম সদায় যে ভাল চিনেমা বনাওঁ নাই আমেৰিকা মই ভবা নাই ভাবিব পাৰোঁ কিন্তু ৰৈ ৰৈ বিনালে কিন্তু মই বাহিৰত মই কম্বোডিয়াত আছে হাম্পিত আছে পণ্ডিচেৰী আছে বেলেগ জেগাত আচলতে ষ্টৰিলৈ কথা ষ্টৰিয়ে যদি ডিমাণ্ড কৰে মই এনেই মন গ'লে মই আমেৰিকাত গুচি গ'লো নহ'ব এইটো মন গ'ল মই গুচি গ'লোঁ তেনেকৈ সুমি বৰুৱাৰ কিবা ক'ব নেকি আপুনি বৰ্তমান যিটো প্ৰসংগত আছে একদম ট্ৰেণ্ডত আছে কি ক'ব এই ঘটনাটো লুকাই থাকক